মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ সায়েন্স। ক্লাছ 6ৰ সায়েন্স এতিয়ালৈকে আলোচনা কৰা নাই। আজি প্ৰথমটো লেসন আলোচনা কৰিম। তো এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা আৰু লাইক কমেন্ট শেয়াৰ কৰিবা। তো আহা এতিয়া আৰম্ভ কৰিম। আজিৰ চেপ্টাৰটো কি আছে? বিজ্ঞানৰ বিচিত্ৰ জগতখন। এই চেপ্টাৰটোৰ লগত জড়িত যিখিনি অনুশীলনৰ প্ৰশ্ন উত্তৰ আছে সেইখিনিৰ লগতে আৰু কিছুমান MCQ দিছো, ভিডিঅ'টো শেষলৈ চাই থাকিবা। আজি প্ৰথমটো কোৱেশ্চন কি আছে? বিজ্ঞান হল দেশ আৰু দেশৰ জৰিয়তে অৰ্জিত জ্ঞান। একেবাৰে মই খালী ঠাইবিলাক হালধীয়া কালাৰৰ ৰঙেৰে পইণ্ট কৰি দিছো। চোৱা, পৰ্যবেক্ষণ আৰু পৰীক্ষা, এইটো হ'ব কি উত্তৰ। পৰ্যবেক্ষণ কি? পৰিকল্পনা আৰু পৰীক্ষণ হল বৈজ্ঞানিক পদ্ধতিৰ প্ৰচাৰ। আমি খাদ্য খাওঁ কিহৰ কাৰণে? বৃদ্ধি আৰু স্বাস্থ্যৰ বাবে। ৰুটি পাঞ্জাৱত মূলত খাদ্য হিচাপে গ্ৰহণ কৰা হয়। আমাৰ ইয়াত কি মূলত খাদ্য হিচাপে গ্ৰহণ কৰা হয়? কমেন্ট কৰিবাচোন। কম্পাছত দেশ থাকে। কম্পাছত কি থাকে? চুম্বক থাকে। 2 নম্বৰ কি আছে? ৰাইট চিন দিব লাগে আৰু অশুদ্ধটোত মানে যেটো ভুল হয় সেইটোত কি দিব? কাটা চিহ্ন দিব লাগে। তো এতিয়া চাম কি আছে। আমি সদায় স্বাস্থ্যকৰ খাদ্য খাব লাগে। এইটো সঁচা। তো এইটো কি হ'ব? কাৰেক্ট। আমি পানী অবিহনে জীয়াই থাকিব পাৰো। এইটোতো কেতিয়াও নহয়, পানী অবিহনে জীয়াই থাকিব নোৱাৰো। তো এইটো কি হ'ব? ভুল, কাটা হ'ব। পানী বৰষুণ হিচাপে আকাশৰ পৰা পৰে। সঁচা, এইটো ৰাইট। এটা স্থগিত চুম্বক সদায় পূব পশ্চিম দিশত থাকে। এইটো কাটা। হিমালয়ৰ উচ্চ অঞ্চল আৰু মেৰু অঞ্চল বৰফেৰে আবৃত। এইটো সঁচা। এতিয়া দিব দিছে তোমালোকৰ কুৱেশ্চন এনসাৰ, শৰ্ট এনসাৰ কিছুমান। এ নম্বৰ কি আছে? মহাকাশৰ পৰা আমাৰ পৃথিৱী কেনেকুৱা দেখা যায়? এনসাৰ হ'ব পৃথিৱী মহাকাশৰ পৰা নীলা মাৰ্বলৰ দৰে দেখা যায়। 2 নম্বৰ কি আছে? কম্পাছৰ মূল উপাদান কি? কম্পাছৰ মূল উপাদান হল চুম্বক। 3 নম্বৰ, এটা স্থগিত চুম্বক কেনেকে সংৰক্ষিত হৈ থাকে? উত্তৰ হ'ব এটা স্থগিত চুম্বক উত্তৰ আৰু দক্ষিণ দিশলৈ নিৰ্দেশ কৰি সংৰক্ষিত হৈ থাকে। 2 নম্বৰ, নাবিক সকলে সমুদ্ৰত জাহাজৰ দিশ কেনেকৈ নিৰ্ধাৰণ কৰে? এনসাৰ হ'ব নাবিকসকলে জাহাজৰ দিশ নিৰ্ধাৰণৰ বাবে কম্পাছ ব্যৱহাৰ কৰে। কম্পাছৰ সহায়ত নাবিকসকলে দিশ নিৰ্ধাৰণ কৰে। বৈজ্ঞানিক পদ্ধতিৰ পৰ্যায়সমূহ কি কি? এনসাৰ হ'ব বৈজ্ঞানিক পদ্ধতিৰ পৰ্যায়সমূহ হল পৰ্যবেক্ষণ, পৰিকল্পনা আৰু পৰীক্ষা। 4 নম্বৰ চোৱা, এতিয়া আজিকালি তোমালোকৰ কিতাপ বিলাকতো কি MCQ টাইপ কুৱেশ্চন দিছে। এতিয়া তোমাৰ কোনটো কাৰেক্ট হয় সেইটো চুজ কৰিব লাগে। চোৱা কি হ'ব, তলৰ কোনটো উইলবাৰ ৰাইট আৰু অব্লিট ৰাইটে আৱিষ্কাৰ কৰিছিল? বিমান, পানীৰ তলৰ জাহাজ, ৰেলগাড়ী, বাছ। শুদ্ধ উত্তৰ হ'ব বিমান। কোনে কোনে আৱিষ্কাৰ কৰিছিল? উইলবাৰ ৰাইট আৰু অব্লিট ৰাইটে। মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তলৰ কোন কামত কম্পাছ ব্যৱহাৰ কৰা হয়? কোন কামত? দিশ নিৰ্ধাৰণৰ বাবে কম্পাছ ব্যৱহাৰ কৰা হয়। এ নম্বৰ হ'ব শুদ্ধ উত্তৰ। এতিয়া অতিৰিক্ত মানে তোমালোকৰ কিতাপত মানে পাঠভিত্তিক যিখিনি মানে কি আছে MCQ, মানে পাঠৰ ভিতৰুৱা সেইবিলাক MCQ উলিয়াই কেনে ইয়াতে বনাই দিছো। এইবোৰ পঢ়িবা, তোমালোকৰ এক্সাম বিলাকতো MCQ আহে। বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ, মুখস্থ কৰিবা, পঢ়িবা। তো চোৱা, আজি প্ৰথমটো MCQ কি আছে? গ্ৰন্থ অনুসৰি বিজ্ঞানৰ মূল সংজ্ঞা কি? সমস্যাৰ সমাধানৰ বাবে এটা যাদুকৰী প্ৰক্ৰিয়া, পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে প্ৰাপ্ত জ্ঞান, গল্প আৰু মিথৰ সংগ্ৰহ, কেৱল যন্ত্ৰ উদ্ভাৱনৰ এটা পদ্ধতি। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাৰ প্ৰথম পদক্ষেপ কি? পৰীক্ষা কৰা, পদ্ধতিগত সন্দেহ কৰা, সকলো ধাৰণা গ্ৰহণ কৰা, পৰ্যবেক্ষণ উপেক্ষা কৰা। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, পদ্ধতিগত সন্দেহ কৰা। চি নম্বৰ আছে পিছাৰ হেলনীয়া টাৱাৰৰ পৰা দুটা শিল নমাই গেলিলিঅই কি আৱিষ্কাৰ কৰিছিল? ডাঙৰ শিলটো বেছি বেগেৰে পৰে,
দুয়োটা হিল একে বেগেৰে পৰে, সৰু হিলটো বেছি বেগেৰে পৰে, হিলবোৰ একেবাৰে নপৰে। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, দুয়োটা হিল একে বেগেৰে পৰে। তলৰ কোনটো বৈজ্ঞানিক মনোভাৱৰ উপাদান নহয়? পদ্ধতিগত সন্দেহ, প্ৰমাণ বিচৰা, মুকলি মন থকা, প্ৰশ্ন নকৰাকৈ ধাৰণা গ্ৰহণ কৰা। শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ। 5 নম্বৰ কি আছে? গ্ৰন্থত উল্লেখিত বৈজ্ঞানিক পদ্ধতিৰ 3টা পদক্ষেপ কি কি? পৰিকল্পনা, পৰীক্ষা, সিদ্ধান্ত, পৰ্যবেক্ষণ, পৰিকল্পনা, পৰীক্ষা, সন্দেহ, প্ৰমাণ, বিশ্বাস, পৰ্যবেক্ষণ, সন্দেহ, সিদ্ধান্ত। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, পৰ্যবেক্ষণ, পৰিকল্পনা আৰু পৰীক্ষা, এই 3টা হ'ব। ৰাইট ভাতৃদ্বয়ে বিমান উদ্ভাৱনৰ বাবে কি পৰ্যবেক্ষণ কৰিছিল? গাড়ীৰ গতিবিধি, চৰাইৰ উৰণ, পানীৰ প্ৰবাহ, গড়ৰ গঠন। শুদ্ধ উত্তৰ হ'ব চৰাইৰ উৰণ। ইয়াতে চোৱা, আমাৰ বিমান যে আছে, বিমান আকাশত উৰে, বিমানটো কিহৰ ওপৰত মানে পৰ্যবেক্ষণ কৰি বনাইছে? চৰাইৰ উৰণ দেখি, মানে চৰাইবিলাকে কি কৰে, বিমানৰ দৰে যে উৰি যায়, সেইটো দেখি কেনে আইডিয়া লগাইছিল। এতিয়া চোৱা 7 নম্বৰ কি আছে? গ্ৰন্থ অনুসৰি পৰিকল্পনা কি? প্ৰমাণিত সত্য, কোনো ঘটনাৰ কাৰণ সম্পৰ্কে এটা অনুমান, প্ৰমাণবিহীন এটা যাদৃচ্ছিক ধাৰণা, চূড়ান্ত সিদ্ধান্ত। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, কোনো ঘটনাৰ কাৰণ সম্পৰ্কে এটা অনুমান। কণ্টিকি অভিযানৰ উদ্দেশ্য কি আছিল? নতুন দ্বীপসমূহ অন্বেষণ কৰা, প্ৰমাণ কৰা যে দক্ষিণ আমেৰিকাৰ লোকসকল প্ৰশান্ত মহাসাগৰীয় দ্বীপত উপনীত হ'ব পাৰিছিল, সামুদ্ৰিক জীৱৰ অধ্যয়ন কৰা, আধুনিক নাও নিৰ্মাণ কৰা। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, প্ৰমাণ কৰা যে দক্ষিণ আমেৰিকাৰ লোকসকল প্ৰশান্ত মহাসাগৰীয় দ্বীপত উপনীত হ'ব পাৰিছিল। 9 নম্বৰ কি আছে? এজন বাইচাইকেল মেৰামতিকাৰকে বৈজ্ঞানিক পদ্ধতি কেনেকৈ ব্যৱহাৰ কৰে? সমস্যাটো পৰীক্ষা নকৰাকৈ অনুমান কৰি, টায়াৰ পৰ্যবেক্ষণ কৰি, পানীৰে পৰীক্ষা কৰি আৰু ফুটা বন্ধ কৰি। শুদ্ধ উত্তৰ কি হ'ব? বি নম্বৰটোৱে হ'ব, টায়াৰ পৰ্যবেক্ষণ কৰি, পানীৰে পৰীক্ষা কৰি আৰু ফুটা বন্ধ কৰি, এইটো হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ কি আছে? গ্ৰন্থত গছৰ পুলিৰ বৃদ্ধিৰ বিষয়ে কি কোৱা হৈছে? ইয়াৰ বাবে পৰ্যবেক্ষণৰ প্ৰয়োজন নাই, ইয়াক পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে অধ্যয়ন কৰিব পাৰি, ই কেৱল শুকান অৱস্থাত বাঢ়ে, ইয়াৰ পানীৰ প্ৰয়োজন নাই। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, ইয়াক পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে অধ্যয়ন কৰিব পাৰি। চৰাইবোৰে কিয় শুই থকা অৱস্থাত উৰে? শিকাৰুৰ পৰা বাচিবলৈ, বতাহৰ প্ৰতিৰোধ কম অনুভৱ কৰিবলৈ, শক্তি সঞ্চয় কৰিবলৈ, বিমানৰ দৰে দেখাবলৈ। শুদ্ধ উত্তৰ হ'ব বতাহৰ প্ৰতিৰোধ কম অনুভৱ কৰিবলৈ। এইখিনিতে তোমালোকক এটা কথা কৈ ৰাখো যে এই যে MCQ বিলাক যে আছে, এইবোৰ কিন্তু তোমালোকৰ মুখস্থ কৰিব লাগে বা গোটেই দিনে ৰাতি পঢ়িব লাগে এনেকুৱা নহয়। এইবিলাক কি কৰিবা তোমালোকে, জাষ্ট কুৱেশ্যনটো পঢ়িবা অলপ বুজি কেনে, পঢ়ি কেনে অপশ্যন বিলাক চালে কোনটো শুদ্ধ অপশ্যন হয় সেইটো অলপ মনত ৰাখিলেই হ'ল। এক্সামত বহিলে তোমালোকে অপশ্যন বিলাক দেখিলে মনত পৰিব যে কোনটো এনসাৰ কি হ'ব বা আইডিয়া লগাব পাৰিবা এইটোৰ কাৰেক্ট কোনটো হ'ব। ইমান মানে হেৰি নাই। 12 নম্বৰ চোৱা, কোনটো যন্ত্ৰই নাবিকসকলক উত্তৰ আৰু দক্ষিণ দিশ নিৰ্দেশ কৰি জাহাজ চলোৱাত সহায় কৰে? টেলিস্কোপ, কম্পাছ, থাৰ্মোমিটাৰ, মাইক্ৰস্কোপ। শুদ্ধ উত্তৰ হ'ব কম্পাছ। 13 নম্বৰ, গ্ৰন্থ অনুসৰি মহাকাশৰ পৰা পৃথিৱীক কিহৰ দৰে দেখা যায়? এটা নীলা মাৰ্বলৰ দৰে দেখা যায়। বি নম্বৰ হ'ব শুদ্ধ উত্তৰ। গ্ৰন্থত উল্লেখিত বিজ্ঞানৰ এটা অৱদানৰ উদাহৰণ কি? দাঁতৰ ব্ৰাছ আৰু পেষ্ট, যাদুৰ প্ৰদীপ, পৰিকথা, আলাদিনৰ জিন। শুদ্ধ উত্তৰ হ'ব দাঁতৰ ব্ৰাছ আৰু পেষ্ট। গ্ৰন্থ অনুসৰি সুস্বাস্থ্য বজাই ৰাখিবলৈ কি কৰিব লাগে? অস্বাস্থ্যকৰ খাদ্য খোৱা, সকলো খাদ্য পৰিহাৰ কৰা, স্বাস্থ্যকৰ খাদ্য খোৱা, কেৱল ভাত খোৱা। শুদ্ধ উত্তৰ হ'ব স্বাস্থ্যকৰ খাদ্য খোৱা। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'বিলাক ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।